হৈছে যে জীৱিত প্ৰাইমেটৰ শ্ৰেণীকৰণ আৰু ইয়াৰ লক্ষণসমূহ। জীৱিত প্ৰাইমেট বুলি কোৱাৰ লগে লগে আমি জানিব লাগিব যে প্ৰাইমেটসমূহ কোন আৰু প্ৰাইমেটবোৰ কাক আমি প্ৰাইমেট বুলি কওঁ। আমি জানো যে স্তন্যপায়ী জীৱৰ মাজত এই প্ৰাইমেটসমূহৰ বিষয়ে যেতিয়া আমি জানিবলগীয়া হয় তাৰ আমি শ্ৰেণীকৰণটো জানিব লাগিব। স্তন্যপায়ী প্ৰাণীক আমি তিনিটা শ্ৰেণীত ভাগ কৰিছোঁ: প্ৰটথেৰিয়া, মেটাথেৰিয়া আৰু ইউথেৰিয়া। অৰ্থাৎ আমি তিনিটা ভাগত তেওঁলোকক মানে প্ৰাণীসমূহক আমি ভাগ কৰিছোঁ। এই যিটো উপশ্ৰেণী, এই উপশ্ৰেণীটোক আকৌ আমি কেইবাটাও অৰ্ডাৰত ভাগ কৰিছোঁ। আমি আগতেও আলোচনা কৰিছিলোঁ এই অৰ্ডাৰসমূহৰ বিষয়ে, যেনে ইডেণ্টাটা, চিটেচিয়া, চিৰেনিয়া, আংগুলাটা, কাৰ্নিভৰা, চিৰপ্টেৰা, ইনচেক্টিভৰা, ৰডেন্সিয়া আৰু প্ৰাইমেট। অৰ্থাৎ এই যিবিলাক অৰ্ডাৰৰ কথা কৈছোঁ, ইয়াৰে ভিতৰত প্ৰাইমেট বাকীবিলাকতকৈ কিছু পৰিমাণে বেলেগ ধৰণ, আৰু মানুহক আমি এই প্ৰাইমেটৰ অন্তৰ্ভুক্ত কৰিছোঁ। এতিয়া প্ৰাইমেটৰ কথা যেতিয়া আমি ক'ম, প্ৰাইমেটৰ আমি তাৰ যিবিলাক লক্ষণ আছে, এই লক্ষণসমূহৰ বিষয়ে আমি অকণমান জানিব লাগিব। যেনে যিবিলাক প্ৰাণীক আমি প্ৰাইমেট বুলি কওঁ আৰু মানুহো এই প্ৰাইমেটৰ অন্তৰ্ভুক্ত। গতিকে ইয়াত যিসমূহ লক্ষণৰ কথা আমি ক'ম, প্ৰাইমেটৰ যিবোৰ লক্ষণৰ বিষয়ে আমি আলোচনা কৰিম, এই লক্ষণসমূহ আমি মানুহৰ মাজতো দেখিবলৈ পাওঁ। এনেকুৱা লক্ষণসমূহৰ ভিতৰত হ'ল যে তুলনামূলকভাৱে ডাঙৰ আৰু জটিল মগজু। প্ৰাইমেটৰ যিটো মগজু, এইটো যথেষ্ট পৰিমাণে জটিল আৰু ডাঙৰ। চকুৰ কোটৰ হাড়েৰে আবৃত, চকুৰ যিটো কোটৰ আছে এইটো হাড়েৰে আবৃত। প্ৰাইমেটৰ ক্ষেত্ৰত আমি এইটো দেখিবলৈ পাওঁ, যিটো আমি মানুহৰ ক্ষেত্ৰতো দেখিবলৈ পাওঁ। ত্ৰিদিম দৃষ্টি প্ৰাইমেটৰ এটা বিশেষ লক্ষণ। ত্ৰিদিম দৃষ্টি বুলি কোৱা হয় যিটো, অৰ্থাৎ আমি দূৰৰ বস্তু, ওচৰৰ বস্তু সহজে আমি চাব পাৰোঁ বা দেখিব পাৰোঁ, এইটো এটা আমাৰ বিশেষ লক্ষণ। ঠিক সেইদৰে প্ৰাইমেটৰ পাকস্থলী যথেষ্ট জটিল, কমপ্লিকেটেড বুলি কোৱা হয়, জটিল বুলি কোৱা হয়। ঠিক সেইদৰে প্ৰাইমেটৰ দাঁত 4 প্ৰকাৰৰ থাকে। আমাৰ যিখিনি দাঁত আছে, আমি জানো যে মানুহৰ ক্ষেত্ৰত আমাৰ 32টা দাঁত থাকে। এই দাঁতসমূহক আমি 4টা ভাগত ভাগ কৰিব পাৰোঁ, যেনে আগদাঁত, কুকুৰ দাঁত, প্ৰাক জামু দাঁত আৰু জামু দাঁত। অৰ্থাৎ এই 4 প্ৰকাৰৰ দাঁত আমি প্ৰাইমেটৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ। প্ৰহস্ত বা পদ, প্ৰহস্ত মানে হৈছে হাত, প্ৰহস্ত নাইবা পদ অথবা উভয়ৰে আঙুলি প্ৰতিমুখী। ফলত প্ৰাইমেটৰ অন্য কিছুমান প্ৰাণীৰ ক্ষেত্ৰত আমি দেখোঁ যে সিহঁতে সহজেই গছত থাকিব পাৰে, গছৰ ডালত ধৰি ৰাখিব পাৰে। এতিয়া প্ৰতিমুখী বুলি কোৱা হৈছে কি, মানুহৰ ক্ষেত্ৰত আমি দেখোঁ যে প্ৰহস্তৰ বৃদ্ধাংগুলি হৈছে প্ৰতিমুখী, কিন্তু পদৰ বৃদ্ধাংগুলি প্ৰতিমুখী নহয়। প্ৰতিমুখী মানে আমি জানো যে আমাৰ হাতত 5টা আঙুলি আছে, ইয়াৰে 4টা আঙুলি একেটা ৰেখাতে থাকে আৰু যিটো বুঢ়া আঙুলি বুলি কওঁ, এইটো বেলেগকে থাকে। অৰ্থাৎ এই আঙুলিটোক আমি প্ৰতিমুখী বুলি কওঁ। মানুহৰ ক্ষেত্ৰত আমি প্ৰহস্তৰ বুঢ়া আঙুলিটো প্ৰতিমুখী হিচাপে দেখোঁ, কিন্তু পদৰ বুঢ়া আঙুলিটো, ভৰিৰ যিটো বুঢ়া আঙুলি, এইটো কিন্তু একেটা ৰেখাতে থাকে। প্ৰাইমেটৰ অন্য কিছুমান প্ৰাণীৰ ক্ষেত্ৰত আমি দেখোঁ যে প্ৰহস্তৰ আৰু পদৰ দুইটাৰে বুঢ়া আঙুলিটো প্ৰতিমুখী। যেনে আমি বান্দৰবিলাকৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ, গৰিলা, চিম্পাঞ্জী এইবিলাকৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে সিহঁতৰ প্ৰহস্ত আৰু পদ দুইটাৰে বৃদ্ধাংগুলি প্ৰতিমুখী হয়। তাৰ ফলত সিহঁতে সহজেই গছত বগাব পাৰে, গছৰ ডালত ওলমি থাকিব পাৰে, ভৰিৰেও গছৰ ডাল এটা ধৰি ৰাখিব পাৰে, হাতেৰেও পাৰে। গতিকে যিহেতু সেই প্ৰাণীসমূহ সাধাৰণতে বৃক্ষবাসী বা গছত বাস কৰে, সেইবাবে তেওঁলোকৰ শৰীৰত আমি তেনেকুৱা লক্ষণসমূহ দেখিবলৈ পাওঁ। মানুহৰ ক্ষেত্ৰত কথাটো অকণমান বেলেগ, যিহেতু মানুহে 2 ভৰিৰ ওপৰত ভৰ দি খোজ কাঢ়ে, ফলত হাতৰ যিটো বৃদ্ধাংগুলি সেইটো প্ৰতিমুখী হয়, পদৰ যিটো বৃদ্ধাংগুলি সেইটো প্ৰতিমুখী নহয়। ঠিক সেইদৰে
বক্ৰনখৰ সলনি আটাইকেইটা আঙুলিত নাইবা কেইটামান আঙুলিত নখ থাকে প্ৰাইমেটৰ ক্ষেত্ৰত আমি দেখো আমি যদি অন্য প্ৰাণীৰ ক্ষেত্ৰত দেখো যেনে আমি বাঘ সিংহ এইবিলাকৰ ক্ষেত্ৰত যদি আমি দেখো দেখিম যে সিহঁতৰ নখটো হৈছে বেকা ধৰণৰ বক্ৰ নখ অৰ্থাৎ জন্তু শিকাৰ কৰিবৰ কাৰণে সেই নখবিলাক সাধাৰণতে বেকা ধৰণৰ হয় কিন্তু প্ৰাইমেটৰ ক্ষেত্ৰত আমি দেখো যে গোটেই কেইটা আঙুলিৰ নখবোৰ বেকা নহয় অৰ্থাৎ বক্ৰ নখ নহয় আৰু কোনো কোনো ক্ষেত্ৰত কিছুমানৰ আঙুলিত নখ নাথাকে কেইটামান আঙুলিত হয়তো নখ আছে কেইটামান আঙুলিত হয়তো নখ নাথাকিবও পাৰে কিন্তু বক্ৰ নখ তেওঁলোকৰ ক্ষেত্ৰত আমি দেখিবলৈ নাপাওঁ ঠিক সেইদৰে কণ্ঠাস্থি সম্পূৰ্ণৰূপে পৰিৱৰ্তিত যেটো কণ্ঠাস্থিৰ কথা কওঁ আমি এই অস্থিটো সম্পূৰ্ণ পৰিৱৰ্তিত প্ৰাইমেটৰ ক্ষেত্ৰত ঠিক সেইদৰে প্ৰাইমেটৰ বুকুত এজোৰ স্তন থাকে অৱশ্যে কিছুমান প্ৰাইমেটৰ ক্ষেত্ৰত আমি এজোৰতকৈ বেছি স্তন দেখিবলৈ পাওঁ প্ৰাইমেটৰ ক্ষেত্ৰত আমি দেখো যে ইহঁতৰ গৰ্ভধাৰণ প্ৰক্ৰিয়াটো দীঘলীয়া অৰ্থাৎ গৰ্ভধাৰণৰ যিখিনি সময় এই সময়টো যথেষ্ট দীঘলীয়া প্ৰাইমেটৰ ক্ষেত্ৰত প্ৰাইমেটে সাধাৰণতে এবাৰত এটাকৈ পোৱালি জন্ম দিয়ে সাধাৰণতে কেতিয়াবা তাতকৈ অলপ বেছি হ'বও পাৰে কিন্তু সাধাৰণতে এবাৰত এটাকৈ পোৱালি জন্ম দিয়ে শাৰীৰিক গঠনৰ সাদৃশ্যলৈ লক্ষ্য ৰাখি 1758 চনতে প্ৰকৃতিবিদ লিনিয়াছে লেমুৰ টাৰ্চিয়াছ বান্দৰ বনমানুহ আৰু মানুহক স্তন্যপায়ী প্ৰাণীৰ প্ৰাইমেটৰ অন্তৰ্ভুক্ত কৰিছে তাৰমানে প্ৰাইমেটৰ ভিতৰত কোনবিলাক প্ৰাণী থাকিব সেইবিলাকক তাৰ ভিতৰত এটা ভাগক কোৱা হয় লেমুৰ এটা ভাগ হৈছে টাৰ্চিয়াছ বান্দৰ বনমানুহ আৰু মানুহ এই গোটেইখিনি লগাই প্ৰাইমেট আখ্যা দিয়া হৈছে অৰ্থাৎ এই গোটেইখিনি প্ৰাণীৰ যেটো অৰ্ডাৰ ভাগটো হৈছে প্ৰাইমেট আৰু এই কথাখিনি 1758 চনতে প্ৰকৃতিবিদ লিনিয়াছে এই ধৰণৰ শ্ৰেণীকৰণ কৰি থৈছিলে প্ৰাইমেট শ্ৰেণীভুক্ত কৰা এই আটাইবোৰ প্ৰাণীৰে কিছুমান উমৈহতীয়া লক্ষণ আছে আকৌ শাৰীৰিক সাদৃশ্যলৈ চাই বনমানুহ আৰু মানুহক একেটা পৰিয়ালৰ বুলি আমি ক'ব পাৰো এতিয়া যিবোৰ প্ৰাইমেটৰ কথা আমি ক'লো লেমুৰ টাৰ্চিয়াছ বান্দৰ বনমানুহ মানুহ এই গোটেইখিনিৰে এনেকুৱা কিছুমান লক্ষণ আছে যিবোৰ গোটেই কেইটা প্ৰাণীৰ মাজতে আমি দেখিবলৈ পাওঁ অৰ্থাৎ প্ৰাইমেটৰ অন্তৰ্ভুক্ত এই প্ৰাণীসমূহৰ মাজত আমি সেই লক্ষণসমূহ দেখিবলৈ পাওঁ কিন্তু বনমানুহ আৰু মানুহৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে বেছিভাগ লক্ষণেই আমাৰ প্ৰায় একে ধৰণৰ বনমানুহৰ যিবোৰ লক্ষণ আমি দেখা পাওঁ ইয়াত বনমানুহ বুলি কোৱাৰ লগে লগে আমি সাধাৰণতে গৰিলা চিম্পাঞ্জী ওৰাংউটাং আৰু কিছু পৰিমাণে আমি গিবনৰ কথা কওঁ এই চাৰিটা প্ৰাণীৰ শাৰীৰিক লক্ষণসমূহ মানুহৰ লক্ষণৰ সৈতে প্ৰায় একে গতিকে এই দুইটা ভাগক আমি একেটা পৰিয়ালৰ বুলিয়ে ভাবো অৰ্থাৎ বনমানুহ আৰু মানুহৰ মূল পৰিয়াল একে আছিল বিবৰ্তনৰ ফলত বনমানুহবিলাকৰ শাৰীৰিক লক্ষণ কিছু পৰিমাণে পৃথক হৈ যায় আৰু মানুহৰ শাৰীৰিক লক্ষণসমূহ কিছু পৰিমাণে পৃথক হৈ যায় কিন্তু আচলতে এই দুইবিধ প্ৰাণী একেটা পৰিয়ালৰে অন্তৰ্ভুক্ত বনমানুহ আৰু মানুহ এই পৰিয়ালক আমি কিছুমান ভাগত ভাগ কৰিব পাৰো তাৰে ভিতৰত বনমানুহৰ কিছুমান উপপৰিয়াল আছে আৰু মানুহৰ তেনেকৈ কিছুমান উপপৰিয়াল আছে এতিয়া প্ৰাইমেটৰ অন্তৰ্ভুক্ত এই প্ৰাণীসমূহক আমি কেনেকৈ আমি তাৰ শ্ৰেণীকৰণ কৰিব পাৰো হেতু এনেকুৱা ধৰণে হ'ব পাৰে যে প্ৰথম ভাগটোক আমি কওঁ প্ৰসিমিয়া প্ৰাইমেটৰ যেটো শ্ৰেণী বিভাজন হেতুৰ প্ৰথম ভাগটোক আমি ক'ব পাৰো প্ৰসিমিয়াৰ অন্তৰ্ভুক্ত এই প্ৰাণীসমূহক আকৌ আমি কেইবাটাও ভাগত ভাগ কৰিব পাৰো তাৰে এটা ভাগৰ নাম হৈছে লেমুৰিফৰ্মিছ বা লেমুৰইডিয়া বুলি আমি ক'ব পাৰো এই লেমুৰিফৰ্মিছৰ ভিতৰত যিবিলাক প্ৰাণী আছে তাৰে এটা প্ৰাণীৰ নাম হ'ল টুপেইডি
টুপেইডি সেই প্ৰাণীটোৰ নাম হ'ল টুপেইডি এইবিলাক আগতে টুপেইডিক প্ৰথমতে ইনসেক্টিভৰাৰ অন্তৰ্ভুক্ত কৰা হৈছিলে কিয়নো এই প্ৰাণীসমূহ দেখাত কেৰকেটুৱাৰ দৰে কিছু সৰু প্ৰাণী কেৰকেটুৱাৰ দৰে দেখিবলৈ কিন্তু পিছলৈ নতুন শ্ৰেণীকৰণ অনুযায়ী এইবিলাকক আমি প্ৰাইমেটৰ অন্তৰ্ভুক্ত কৰিছো প্ৰথমতে কিন্তু ইনসেক্টিভৰাৰ অন্তৰ্ভুক্ত কৰা হৈছিল পিছত যেতিয়া নতুনকৈ শ্ৰেণী বিভাজন কৰা হ'ল তেতিয়া এইবিলাকক প্ৰাইমেটৰ অন্তৰ্ভুক্ত কৰা হ'ল এই বিষয়ত কাৰ্লসন সমেন্ট সিমপসন আদি যিসকল শৰীৰতত্ত্ববিদ বা বৈজ্ঞানিক আদি আছে পণ্ডিতসকল আছে তেওঁলোক একমত হৈছে যে এই প্ৰাণীসমূহক আমি ইনসেক্টিভৰাৰ পৰিৱৰ্তে প্ৰাইমেটৰ অন্তৰ্ভুক্ত কৰিব পাৰো তেওঁলোকৰ মতে বৃক্ষশ্ৰু যেটো ইংলিছত ট্ৰী শ্ৰু বুলি কয় এবিধ এটা প্ৰাণী আছে এটো আটাইতকৈ প্ৰাইমেটৰ আটাইতকৈ আদিম অৱস্থাত থকা প্ৰাণী নামটো হৈছে ট্ৰী শ্ৰু ইংলিছত কোৱা হয় ট্ৰী শ্ৰু আৰু অসমীয়াত কোৱা হয় বৃক্ষ শ্ৰু এই প্ৰাণীবিধ যদিও প্ৰাইমেটৰ অন্তৰ্ভুক্ত কৰা হৈছে প্ৰাইমেটৰ একেবাৰে আদিম অৱস্থাত থকা প্ৰাণী হৈছে এইসমূহ ট্ৰী শ্ৰু সমগ্ৰ দক্ষিণ পূব এছিয়াত টুপেইডিৰ বাসস্থান টুপেইডি নামৰ যেটো প্ৰাণীৰ কথা আমি কৈছো এটো সমগ্ৰ দক্ষিণ পূব এছিয়াত ই বাস কৰে বৃক্ষশ্ৰু চীন দেশ ব্ৰহ্মদেশ ইণ্ডোচীন থাইলেণ্ড মালয় পেনিনসুলা সুমাত্ৰা জাভা বৰ্নিও আৰু পূব ভাৰতীয় দ্বীপপুঞ্জত এই প্ৰাণীসমূহে বাস কৰে তাৰ মানে যেটো আমি বৃক্ষশ্ৰুৰ কথা কৈছো এই বৃক্ষশ্ৰুবিলাক সাধাৰণতে আমি চীন দেশত দেখিবলৈ পাওঁ ব্ৰহ্মদেশতো দেখো থাইলেণ্ড মালয় পেনিনসুলা সুমাত্ৰা জাভা এই দ্বীপসমূহত আমি এই প্ৰাণীসমূহ দেখিবলৈ পাওঁ ইহঁতক বংগোপসাগৰৰ উপকূল আৰু নিকোবৰ দ্বীপপুঞ্জতো কিছু পৰিমাণে দেখিবলৈ পোৱা যায় এই প্ৰাণীসমূহ গতিকে নিকোবৰ দ্বীপপুঞ্জ মানে আমাৰ ভাৰতৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ কথা কোৱা হৈছে তাতেও এই প্ৰাণীসমূহৰ কিছু পৰিমাণে দেখিবলৈ পোৱা যায় গছত থকা পোক পৰুৱা এইবিলাক বৃক্ষশ্ৰুৱে খাই জীৱন নিৰ্বাহ কৰে তাৰোপৰি ফলমূল গছৰ গুটি নিগনিৰ পোৱালি এনেকুৱা ধৰণৰ কিছুমান খাদ্য ইহঁতে খায় আৰু সেই ধৰণে ইহঁতে বাস কৰে ইহঁতে জোপোহা বনত আৰু গছৰ ডালত বাস কৰে অৰ্থাৎ কিছুমান জোপোহা জাতীয় গছ আছে বা গছৰ ডালত এই প্ৰাণীসমূহ বাস কৰে ইহঁতৰ বেছিভাগেই বৃক্ষশ্ৰুৰ বেছিভাগেই দিবাচৰ অৰ্থাৎ দিনতে ইহঁতক দেখিবলৈ পোৱা যায় কিন্তু সিহঁতৰ মাজতো অন্য কিছুমান আছে যিবিলাক নিশাচৰ সিহঁতে সেই প্ৰাণীসমূহে ৰাতিহে দেখিবলৈ পোৱা যায় আৰু বাকিবিলাক যিবিলাক আছে বৃক্ষশ্ৰুৰ যিবিলাক ভাগ আছে সেইবিলাক সাধাৰণতে দিবাচৰ বৃক্ষশ্ৰুৰ এটা প্ৰধান বৈশিষ্ট্য হ'ল যে ইহঁতৰ ঠেঙৰ আটাইবোৰ আঙুলিতে বক্ৰ নখ আছে কিন্তু এটা কথা আমি কৈছিলো যে প্ৰাইমেটৰ সাধাৰণতে বক্ৰ নখ নাথাকে কিন্তু ট্ৰী শ্ৰুবিলাক হৈছে প্ৰাইমেটৰ অন্তৰ্ভুক্ত আটাইতকৈ আদিম প্ৰজাতি অৰ্থাৎ ইহঁতৰ ক্ষেত্ৰত কিন্তু আমি কিছু পৰিমাণে বক্ৰ নখ দেখিবলৈ পাওঁ ইহঁতৰ নেজ দীঘল আৰু এই নেজে গছত বগাবৰ কাৰণে বা গছৰ ডালত ঘূৰি ফুৰিবৰ বাবে ই সমতা ৰক্ষাৰ বাবে ব্যৱহাৰ কৰা হয় অৰ্থাৎ নেজডালৰ মুখ্য কাম হৈছে যে গছত যেতিয়া ইহঁতে বাস কৰে তাত যাতে নিজৰ শৰীৰৰ ভাৰসাম্যটো ৰাখিব পাৰে সমতা ৰক্ষা কৰিব পাৰে তাৰ বাবে নেজডালৰ ব্যৱহাৰ হয় ইহঁতৰ চকুৰ অৱস্থান মূৰৰ দুয়ো কাষে এতিয়া আমি যদি বৃক্ষশ্ৰু বা ট্ৰী শ্ৰু দেখো তেতিয়া আমি দেখিম যে চকু কেইটা হৈছে সাধাৰণতে যেটো মূৰ মস্তকৰ দুয়োফালে থাকে দুটা ফালে থাকে ঠিক মাজৰ ফালে নহয় দুটা ফালে থাকে নাকৰ আগটো নোমবিহীন জিভা ছালৰ দ্বাৰা আবৃত ইয়াক বাইনেৰিয়াম বুলি কোৱা হয় আন প্ৰাইমেটৰ নিচিনা ইহঁতৰো দাঁত আছে
দাঁত 4 প্ৰকাৰৰ প্ৰাইমেটৰ যেনেকৈ আমি কৈছো যে 4 প্ৰকাৰৰ দাঁত দেখিবলৈ পোৱা যায় তে বৃক্ষশ্ৰুৰ ক্ষেত্ৰতো আমি দেখো যে ইয়াৰ দাঁত 4 প্ৰকাৰৰ ওপৰৰ পাৰিত থকা দাঁতবোৰ হল আগদাঁত দুটা থাকে কুকুৰ দাঁত এটা থাকে প্ৰাক জামুদাঁত 3টা থাকে আৰু জামুদাঁত 3টা থাকে তলৰ শাৰীটো এটা ফালে আগদাঁত 3টা কুকুৰ দাঁত এটা প্ৰাক জামুদাঁত 3টা আৰু জামুদাঁত 3টা গতিকে ইহঁতৰ যিটো দাঁতৰ ফৰ্মুলা আমি যিটো ডেন্টেল ফৰ্মুলা বুলি কওঁ বা দাঁতৰ ফৰ্মুলা বুলি কওঁ সেইটো হৈছে 2:1:3:3 তাৰ মানে দুটা আমি আগদাঁত বুলি কলো 2 1 জামুদাঁত 3 প্ৰাক জামুদাঁত আৰু 3 জামুদাঁত তাৰ মানে টোটাল হিহঁতৰ কেইটা থাকিব দাঁত 36 অৰ্থাৎ 36টা দাঁত হিহঁতৰ আছে মানুহৰ ক্ষেত্ৰত আমি জানো যে আমাৰ 32টা দাঁত আছে ট্ৰি চুৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে ইহঁতৰ দাঁতৰ সংখ্যা হৈছে 36 বৃক্ষশ্ৰুৰ বুকুত 3 জোৰকৈ স্তন দেখিবলৈ পোৱা যায় আমি আগতেই কৈছো যে প্ৰাইমেটৰ ক্ষেত্ৰত সাধাৰণতে আমি এজোৰ স্তন দেখিবলৈ পাওঁ কিন্তু ইয়াৰ ক্ষেত্ৰত আমি দেখো যে 3 জোৰ স্তন আছে 4 মাহৰ গৰ্ভধাৰণ কৰি ইহঁতে পোৱালি জন্ম দিয়ে আমি কৈছিলোই যে তেওঁলোকৰ গৰ্ভধাৰণ সময়বিলাক প্ৰাইমেটৰ গৰ্ভধাৰণ সময় দীঘলীয়া ত্ৰিচুৰ ক্ষেত্ৰত দেখা যায় যে এই গৰ্ভধাৰণ ক্ষমতা সময় হৈছে 4 মাহ ঠিক সেইদৰে টুপয়েডিৰ নিচিনাকৈ আন এবিধ প্ৰাণী হৈছে লেমুৰিডি বা লেমুৰয়ডিয়া বুলিও কোৱা হয় লেমুৰয়ডিয়া বুলিও কোৱা হয় বৃক্ষশ্ৰুৰ বাহিৰে জীৱিত আন সকলো প্ৰাইমেটৰ ভিতৰত শাৰীৰিক লক্ষণত লেমুৰ আদিম অৱস্থাত আছে লেমুৰৰো আমি যদি শাৰীৰিক লক্ষণসমূহ চাওঁ বা অধ্যয়ন কৰোঁ আমি দেখিম যে বৃক্ষশ্ৰুৰ যেনেকৈ শাৰীৰিক লক্ষণসমূহ আদিম অৱস্থাত আছে ঠিক সেইদৰে লেমুৰিডিৰ যিবিলাক লক্ষণ আছে সেইবিলাকো যথেষ্ট আদিম অৱস্থাত আছে কিন্তু বৃক্ষশ্ৰুতকৈ কিছু উন্নত ধৰণৰ অৰ্থাৎ যদিও আদিম অৱস্থাত আছে বৃক্ষশ্ৰুতকৈ ইহঁতৰ শাৰীৰিক লক্ষণবিলাক কিছু পৰিমাণে ডেভেলপ উন্নত ইহঁতৰ আকাৰ বৰ সৰু যিবিলাক আমি লেমুৰয়ডিয়াৰ কথা কৈছো বা লেমুৰিডিৰ কথা কৈছো ইহঁতৰো শাৰীৰিক যিটো আকাৰ এই আকাৰটো হৈছে সৰু লেমুৰ মাত্ৰ 10.2 সেন্টিমিটাৰ দীঘল আৰু কোনো ক্ষেত্ৰত আমি ডাঙৰ যিটো ইয়াৰ ভিতৰত কিছু পৰিমাণে ডাঙৰ আছে সেইবিলাকৰ ক্ষেত্ৰত আমি দেখো যে 60.9 সেন্টিমিটাৰ দীঘল সমগ্ৰ মাডাগাস্কাৰ লেমুৰৰ বাসস্থান আমি মাডাগাস্কাৰৰ কথা যদি কওঁ মাডাগাস্কাৰৰ সকলো ঠাইতে আমি লেমুৰ দেখিবলৈ পাওঁ আফ্ৰিকাৰ পূব উপকূলৰ সৰু দ্বীপসমূহতো আমি লেমুৰ দেখিবলৈ পাওঁ কিন্তু সাধাৰণতে মাডাগাস্কাৰতহে আমি লেমুৰবিলাক দেখিবলৈ পাওঁ কিন্তু পূব আফ্ৰিকাৰো আমি কিছু দ্বীপত আমি এই লেমুৰৰ মানে লেমুৰ প্ৰজাতিৰ প্ৰাণীসমূহ আমি দেখিবলৈ পাওঁ শিয়াল আদি জন্তুৰ নিচিনা লেমুৰৰ মুখভাগ যিখিনি মুখমণ্ডলৰ সন্মুখভাগ প্ৰলম্বিত আমি শিয়াল আদি প্ৰাণীৰ ক্ষেত্ৰত দেখিছো যে মুখমণ্ডলৰ যিটো আগৰ অংশ এটো জুঙা আগৰ ফালে দীঘলীয়া হৈ থাকে ঠিক লেমুৰৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাওঁ যে ইয়াৰ মুখমণ্ডলৰ যিটো আগৰ অংশ হেতু দীঘলীয়া হৈ থাকে ইহঁতৰ চকু দুটা মূৰৰ তুলনাত বা মুখৰ তুলনাত যথেষ্ট ডাঙৰ আমি মূৰটোৰ যিটো তাৰ আকাৰ দেখিবলৈ পাওঁ লেমুৰৰ ক্ষেত্ৰত তাৰ লগত যদি আমি তুলনা কৰোঁ তেতিয়াহ'লে আমি দেখিম যে চকুযোৰ যথেষ্ট ডাঙৰ অৰ্থাৎ চকু ইহঁতৰ মূৰতকৈ বা মূৰৰ লগত যদি আমি তুলনা কৰি চাওঁ তেতিয়াহ'লে দেখিম যে বহুত বেছি ডাঙৰ চকু দুটা যদিও কিছু পৰিমাণে মূৰৰ দুয়ো কাষলৈ অৱস্থিত তথাপি ইহঁতৰ চকুৰ দৃষ্টি সন্মুখৰ পিনে থাকে লেমুৰৰ ক্ষেত্ৰতো আমি দেখিম যে চকু দুটা মূৰৰ দুটা ফালে থাকে কিন্তু সিহঁতৰ দৃষ্টি সদায় সন্মুখৰ ফালে থাকে অৰ্থাৎ চকুকেইটাৰ যদিও
দাঁতিৰ ফালে আছে, কাষৰ ফালে আছে, সিহঁতৰ দৃষ্টি কিন্তু সন্মুখৰ ফালে থাকে। ইহঁতৰ চকুৰ দৃষ্টি চকুত আমি দেখো যে ইহঁতৰ ত্ৰিবিম দৃষ্টিশক্তি নাই। প্ৰাইমেটত সাধাৰণতে আমি জানো যে ত্ৰিবিম দৃষ্টিশক্তি থাকে, কিন্তু লেমুৰৰ ক্ষেত্ৰত হৈছে যে ইয়াৰ ত্ৰিবিম দৃষ্টিশক্তি নাই, অৰ্থাৎ দূৰৰ বস্তু আৰু ওচৰৰ বস্তু চাব পৰা সক্ষমতা সিহঁতৰ নাই। এক বিশেষ দূৰত্বৰ বস্তু এটাহে সিহঁতে দেখিবলৈ পায়, তাতকৈ বেছি দূৰ হলে নেদেখে, তাতকৈ ওচৰত হলে নেদেখে। গতিকে ত্ৰিবিম দৃষ্টিশক্তি ইহঁতৰ ক্ষেত্ৰত আমি দেখিবলৈ নাপাওঁ। ইহঁতৰ চকু পানী ওলোৱা যিটো বিন্ধা, এইটো চকুতকৈ তলত থাকে। মানুহৰ ক্ষেত্ৰত আমি জানো যে চকুৰ পানী ওলোৱা যিটো ৰন্ধ্ৰ বা বিন্ধা, সেইটো চকুৰ লগতেই থাকে। কিন্তু লেমুৰৰ ক্ষেত্ৰত আমি দেখিম যে চকুৰ পানী ওলোৱা যিটো ৰন্ধ্ৰ বা বিন্ধা, সেইটো চকুতকৈ তলত অৱস্থিত। এইটো এটা লেমুৰৰ বিশেষ লক্ষণ যে ইয়াৰ চকুৰ পানী ওলোৱা ৰন্ধ্ৰটো চকুৰ পৰা দূৰত বা চকুৰ পৰা বাহিৰত তলৰ ফালে অৱস্থিত। সকলো লেমুৰৰে প্ৰহস্ত আৰু পদ পৰিগ্ৰাহী। ইহঁতৰ ক্ষেত্ৰত আমি দেখিম যে ভৰি বা হাতৰটো যিটো আমি পৰিগ্ৰাহী বুলি কৈছোঁ, যে হাত বা ভৰিৰ যিটো আঙুলি সেইটো ধৰিব পাৰে, গছত যাতে ধৰিব পাৰে, তেনেকুৱা ধৰণৰ। আটাইবোৰ আঙুলিতে ইহঁতৰ আমি নখ দেখিবলৈ পাওঁ। গোটেইকেইটা আঙুলিতে আমি দেখো যে নখ আছে, গোটেইকেইটা আঙুলিতে। কেৱল তাৰ ভিতৰতো কথা এটা আছে, কেৱল পদৰ দ্বিতীয় আঙুলিত যিটো নখ থাকে সেইটো বক্ৰ নখ হয়। অৰ্থাৎ বাকী আঙুলিবিলাকত যিখিনি নখ আছে সেইখিনি সাধাৰণ ধৰণৰ নখ, কিন্তু পদৰ যিটো দ্বিতীয় আঙুলি আছে তাত আমি বক্ৰ নখ দেখিবলৈ পাওঁ। ইহঁতৰ ক্ষেত্ৰতো আমি দেখো যে পদ আৰু প্ৰহস্তৰ বৃদ্ধাঙ্গুলি প্ৰতিমুখী হয়। ভৰি আৰু হাতৰ বুঢ়া আঙুলিটো সিহঁতৰ সাধাৰণতে হয় কি প্ৰতিমুখী হয়, অৰ্থাৎ গছৰ ডালত ধৰি থাকিবৰ কাৰণে, গছত উঠিবৰ কাৰণে বুঢ়া আঙুলিটো যাতে বুঢ়া আঙুলিৰে ধৰি ল'ব পাৰে সেইকাৰণে প্ৰতিমুখী হয়। ভৰিৰ ক্ষেত্ৰতো হয়, হাতৰ ক্ষেত্ৰতো হয়। ইহঁতৰ নেজ সাধাৰণতে দীঘল হয় আৰু নুমাল হয়। আমি যদি লেমুৰ দেখিবলৈ পাওঁ, লেমুৰ দিয়াৰ প্ৰাণীসমূহক আমি দেখিম যে সিহঁতৰ নেজডাল যথেষ্ট দীঘল, কিন্তু নেজডাল নুমাল হয়। ঠিক সেইদৰে নেজৰ ইহঁতৰ ক্ষেত্ৰতো আমি দেখো যে নেজৰ যিটো মুখ্য কাম সেইটো হৈছে যে গছৰ ডালে ডালে বগাই ফুৰোতে যাতে শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰে, অৰ্থাৎ বেলেন্স কৰিব পাৰে, নিজৰ শৰীৰটো যাতে বেলেন্স কৰিব পাৰে, তাৰ বাবে নেজডালৰ ব্যৱহাৰ হয়। কিন্তু এনে কিছুমান লেমুৰ আছে যিবিলাক ইন্দি বুলি এটা প্ৰজাতিৰ লেমুৰ আছে, যিবিলাকৰ ক্ষেত্ৰত আমি দেখো যে সিহঁতৰ নেজ নাথাকে। ইহঁতৰ ক্ষেত্ৰতো আমি যদি আমি দাঁতৰ কথা লক্ষ্য কৰোঁ, দাঁতৰ আমি যিটো ডেণ্টেল ফৰ্মুলা বুলি কওঁ, তাৰো ডেণ্টেল ফৰ্মুলা হৈছে 2:1:3:3। তাৰমানে দুটা আগদাঁত, আমি এটা পাৰীৰ কথা যদি ভাবো, আমি ধৰিলো ওপৰৰ পাৰী সোঁফালৰ কথা ভাবিলো, দুটা আগদাঁত থাকে, এটা জামুদাঁত থাকে, তিনিটা প্ৰাক জামুদাঁত থাকে আৰু তিনিটা জামুদাঁত থাকে। এই যিটো 2:1:3:3 ফৰ্মুলা বুলি কৈছো, তাৰ অৰ্থ হৈছে যে সিহঁতৰ দাঁতৰ সংখ্যা 36। মানুহৰ ক্ষেত্ৰত যেনেকৈ 32, লেমুৰৰ ক্ষেত্ৰত বা ইয়াৰ আগতে আমি পাই আহিছো বৃক্ষশ্ৰুৰ ক্ষেত্ৰতো ইহঁতৰ দাঁতৰ সংখ্যা হৈছে 36। আমাতকে 4টা দাঁত ইহঁতৰ বেছি। লেমুৰৰ লাওফুলাত বহুতো আদিম স্তন্যপায়ী জন্তুৰ লক্ষণ দেখা যায়। আমি যদি লাওফুলাটো অধ্যয়ন কৰোঁ তেতিয়াহ'লে দেখিম যে স্তন্যপায়ী প্ৰাণীৰ কিছুমান লক্ষণ, এই লক্ষণসমূহ এতিয়াও আমি লেমুৰৰ লাওফুলাত দেখিবলৈ পাওঁ। ইহঁতৰ কৰ্ণকুহৰ নাই, অৰ্থাৎ
কাণৰ যিটো বিন্ধাৰ কথা ভিতৰৰ সেই কুহৰটো ইহঁতৰ ক্ষেত্ৰত আমি দেখিবলৈ নাপাওঁ লেমুৰৰ ক্ষেত্ৰত আমি দেখো যে 120 দিনৰ পৰা 135 দিনলৈ ইহঁতে গৰ্ভধাৰণ কৰে আৰু এবাৰত সাধাৰণতে এটাকৈ পোৱালিৰ জন্ম হয় এতিয়া ইহঁতৰ যিটো গৰ্ভধাৰণ সময় সেইটো 120 দিনৰ পৰা 135 দিনলৈ হ'ব পাৰে আৰু পোৱালি যেতিয়া দিয়ে তেতিয়া সাধাৰণতে এবাৰত এটাকৈ পোৱালিৰ জন্ম দিয়ে গছৰ পাত গছৰ বাকলি ফলমূল পোক-পৰুৱা আদি ইহঁতৰ মূল খাদ্য যেহেতু এই প্ৰাণীসমূহ গছতেই বাস কৰে গতিকে গছৰ ফলমূল পোক-পতংগ গছৰ পাত বা বাকলি এইবিলাক খাই ইহঁতে জীৱন নিৰ্বাহ কৰে আন এটা ভাগৰ নাম হৈছে ডবেন্টিটি আমি যেনেকৈ লেমুৰইডিয়াৰ কথা পালো লেমুৰিডিৰ কথা পালো তেনেকৈ অন্য এটা ভাগ আছে ডবেন্টিটিৰ এটা মাত্ৰ গোষ্ঠী হ'ল গোষ্ঠী মাডাগাস্কাৰত বাস কৰা এক ধৰণৰ প্ৰাণী যিটোৰ নাম হ'ল আই প্ৰাণীটোৰ নামেই হ'ল আই আৰু এই প্ৰাণীটো সাধাৰণতে আমি মাডাগাস্কাৰৰ পূব আৰু উত্তৰ পশ্চিম উপকূলৰ হাবিত দেখিবলৈ পাওঁ এই প্ৰাণীসমূহক যিটো ডবেন্টিটিৰ অন্তৰ্গত ইহঁত আকাৰত এটা মেকুৰীৰ সমান ইহঁতৰ যিটো আকাৰ বা আকৃতি যিটো আছে এটো সাধাৰণতে এটা মেকুৰীৰ সমান হয় এই প্ৰাণীসমূহৰ কাণ দুখন ডাঙৰ আৰু নোমবিহীন এই প্ৰাণীসমূহ চিনাক্ত কৰিবলৈ এটা উপায় আছে এটো হৈছে যে ইহঁতৰ কাণ দুখন যথেষ্ট ডাঙৰ আৰু কাণত কোনো ধৰণৰ নোম নাথাকে কিন্তু নেজডাল ইহঁতৰ নুমাল আৰু যথেষ্ট দীঘল নেজডাল যদি আমি দেখো নেজডাল কিন্তু নুমাল আৰু ই যথেষ্ট দীঘল এই প্ৰাণীসমূহ নিশাচৰ এই প্ৰাণীসমূহ আমি ৰাতিহে দেখিবলৈ পাওঁ আৰু ইহঁত বৃক্ষবাসী এই প্ৰাণীসমূহ গছত বাস কৰে আৰু নিশা হলেহে এবিলাকে ওলায় ইহঁত দিনত এই প্ৰাণীসমূহ আমি যদি দেখো যে গছৰ ডাল বা অন্য ঠাইত ইহঁতে শুই থাকে ৰাতি হোৱাৰ লগে লগে ইহঁতে সক্ৰিয় হৈ পৰে আৰু গছতেই বাস কৰে ইহঁতৰ পদৰ বৃদ্ধাঙ্গুলিৰ বাহিৰে আটাইবোৰ আঙুলিতে বক্ৰনখ আছে ইয়াত এটা উল্লেখযোগ্য কথাটো হ'ল যে ইহঁতৰ পদৰ বৃদ্ধাঙ্গুলিটো যদি বাদ দিও আমি বৃদ্ধাঙ্গুলিত যিটো নখ আছে এটো সাধাৰণ ধৰণৰ কিন্তু বাকি চাৰিটা আঙুলিত যিখিনি নখ আছে এখিনি কিন্তু বক্ৰনখ প্ৰহস্তৰ মাজৰ আঙুলিটো অস্বাভাৱিকভাৱে দীঘল যিটো প্ৰহস্ত বা হাতৰ যিটো মাজৰ আঙুলি আছে এটো যথেষ্ট পৰিমাণে দীঘল ইহঁতে গছৰ ডালৰ বিন্ধাৰ পৰা পলু উলিয়াই খায় ইহঁতৰ মূল বা মুখ্য আৰু ইহঁতৰ যিটো ভাল পোৱা খাদ্য এটো হৈছে পলু গছৰ যিবিলাক বিন্ধা থাকে সেই বিন্ধাবিলাকত পলু যদি সোমাই থাকে তেতিয়াহলে সেইবিলাক উলিয়াই আনি ইহঁতে খায় এটো প্ৰিয় খাদ্য ইহঁতৰ ঘ্ৰাণ আৰু শ্ৰৱণ শক্তি বৰ প্ৰখৰ অৰ্থাৎ গোন্ধ ল'ব পৰা শক্তি আৰু কাণেৰে যিটো শুনা যিটো শক্তি এটো যথেষ্ট প্ৰবল ইহঁত মানে আমি ইয়াত এটাই মাত্ৰ প্ৰজাতি আছে যিটো আই বুলি কৈছো ইহঁতৰ দাঁতৰ সূত্ৰ হ'ল 1:0:1:3 অৰ্থাৎ এটা ফালে আমি দেখিম যে এটা আগদাঁত থাকে কুকুৰ দাঁত ইহঁতৰ নাই এটা প্ৰাগজামুদাঁত থাকে আৰু তিনিটা জামুদাঁত থাকে তাৰ মানে ইহঁতৰ মুঠ দাঁতৰ সংখ্যা হলগৈ 20 আগৰ প্ৰাণীকেইটাৰ ক্ষেত্ৰত আমি দেখিলো যে দাঁতৰ সংখ্যা আছিল 36 মানুহৰ ক্ষেত্ৰত হল 32 আৰু ইহঁতৰ ক্ষেত্ৰত আই বিলাকৰ ক্ষেত্ৰত হৈছে মুঠ দাঁতৰ সংখ্যা হলগৈ 20 নিগনি এন্দুৰ আদি প্ৰাণীৰ নিচিনা ইহঁতৰ আগদাঁত ডাঙৰ আৰু বাকি দাঁতবোৰ সৰু আমি দেখিম যে নিগনি বা এন্দুৰ বিলাকৰ ক্ষেত্ৰত আমি দেখো যে সিহঁতৰ
আগদাঁত কেইটা ডাঙৰ আৰু বাকি দাঁতবোৰ সৰু ঠিক আইৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাওঁ যে ইহঁতৰ আগদাঁত কেইটা ডাঙৰ আৰু বাকি যিকেইটা দাঁত আছে সেই দাঁত কেইটা সৰু এই যিবিলাক আমি প্ৰাণী দেখিছো এটা সময়ত এই প্ৰাণীসমূহক তাৰমানে আই বুলি যিবিলাক প্ৰাণীৰ কথা কৈছো যেহেতু কিছুমান লক্ষণ ইহঁতৰ নিগনি বা এন্দুৰৰ লগত মিলে সেই কাৰণে ইহঁতক এটা সময়ত ৰডেন্সিয়াৰ অন্তৰ্ভুক্ত কৰা হৈছিল ৰডেন্সিয়া বুলি আমাৰ যেটো ভাগ আছে অৰ্ডাৰ আছে হেতুত ইয়াৰ অন্তৰ্ভুক্ত কৰা হৈছিল কিন্তু পিছত ইহঁতক পৃথক এটা প্ৰজাতি হিচাপে চিনাক্ত কৰি প্ৰাইমেটৰ অন্তৰ্ভুক্ত কৰা হয় অৰ্থাৎ নিগনি বা এন্দুৰ এইবিলাকৰ লগত কিছুমান লক্ষণ ইহঁতৰ মিল আছে দাঁতৰ সাধাৰণতে দাঁতৰ লক্ষণ যথেষ্ট পৰিমাণে মিল আছে সেইবাবে প্ৰথম অৱস্থাত এই প্ৰাণীসমূহক ৰডেন্সিয়া যিবিলাক প্ৰাণীৰ ভিতৰত নিগনি আৰু এন্দুৰো পৰে সিহঁতৰ লগত একেলগে শ্ৰেণীকৰণ কৰা হৈছিল কিন্তু পিছলৈ অন্যান্য লক্ষণসমূহৰ ওপৰত ভিত্তি কৰি এই প্ৰাণীটোক এইবিধ প্ৰাণীক আনি আমি প্ৰাইমেটৰ অন্তৰ্ভুক্ত কৰোঁ ইয়াৰ পিছত অন্য এটা ভাগ আছে লৰিচিফৰ্মিছ বা লৰিচয়ডিয়া এইটো ভাগত লৰিচিফৰ্মিছ বা লৰিচয়ডিয়া এই ভাগটোৰ আটাইতকৈ উল্লেখযোগ্য প্ৰাণীটোৱে হ'ল গৈ লৰিছ LORIS লৰিছ আফ্ৰিকাৰ সাহাৰা মৰুভূমিৰ দক্ষিণ ভাগে তাৰ পিছত জাম্বিয়া দ্বীপ ভাৰতবৰ্ষ ব্ৰহ্মদেশ শ্ৰীলংকা আৰু সমগ্ৰ দক্ষিণ পূব এছিয়াত লৰিছ দেখিবলৈ পোৱা যায় অৰ্থাৎ ইহঁতৰ বিস্তৃতি যথেষ্ট বহল আফ্ৰিকাৰ সাহাৰা মৰুভূমিটো আমি দেখিবলৈ পাওঁ ভাৰতবৰ্ষ ব্ৰহ্মদেশ শ্ৰীলংকা আৰু সমগ্ৰ দক্ষিণ পূব এছিয়াটো এই প্ৰাণীসমূহ আমি দেখিবলৈ পাওঁ আনকি মাডাগাস্কাৰতো আমি লৰিছ দেখিবলৈ পাওঁ মাডাগাস্কাৰত আমি অন্য আগতে আমি কৈছো যে লেমুৰ বিলাক দেখিবলৈ পাওঁ বা অন্য প্ৰাণী দেখিবলৈ পাওঁ ঠিক সেইদৰে লৰিছকো আমি মাডাগাস্কাৰত কিছু পৰিমাণে দেখিবলৈ পাওঁ এই লৰিচয়ডিয়াৰ দুটা পৰিয়াল আছে এই লৰিচয়ডিয়া বুলি যিবোৰ প্ৰাণী আছে এইবিলাকৰ দুটা পৰিয়াল আছে এটা পৰিয়ালৰ নাম দিয়া হৈছে লৰিচিডি আৰু আনটোৰ নাম হৈছে গালাগিডি এটো যেটো ক্লাসিফিকেশন বা শ্ৰেণীকৰণ কৰা হৈছে হেতুত লৰিচয়ডিয়াক দুটা পৰিয়ালত ভাগ কৰা হৈছে এটাৰ নাম দিয়া হৈছে লৰিচিডি আৰু আনটোৰ নাম দিয়া হৈছে গালাগিডি শ্ৰীলংকা আৰু দক্ষিণ ভাৰতৰ লৰিছ আৰু সমগ্ৰ এছিয়াৰ দক্ষিণ এছিয়াত স্নো লৰিছ বা স্লো লৰিছ দেখিবলৈ পোৱা যায় অৰ্থাৎ এই লৰিছসমূহ এইটো এটা লৰিছৰ এটা বেলেগ ভাগ যেটো ভাগত এই প্ৰাণীসমূহ যথেষ্ট এলেহুৱা খুব লাহে লাহে খোজ কাঢ়ে অতি লাহে লাহে কাৰণে স্লো লৰিছ নাম দিয়া হৈছে আৰু ভাৰতবৰ্ষত আমি ভাৰতবৰ্ষ আৰু দক্ষিণ ভাৰতৰ বিশেষকৈ দক্ষিণ ভাৰতত আৰু শ্ৰীলংকাত এইটো ধৰণৰ এনেকুৱা ধৰণৰ স্লো লৰিছ আমি দেখিবলৈ পাওঁ স্লো লৰিছৰ নেজ খুব চুটি যেটো ভাৰতবৰ্ষত আমি পাওঁ বা শ্ৰীলংকাত আমি পাওঁ ইহঁতৰ নেজডাল হৈছে যথেষ্ট চুটি আৰু ইহঁতৰ যেটো আকৃতি এটো মেকুৰী এটাৰ সমান এনেকুৱা ধৰণৰ আমি তাৰ যেটো আকৃতি এই আকৃতিটো মেকুৰী এটাৰ নিচিনা গালাগিডি আফ্ৰিকাত এটা গালাগিডি বুলি আমি যেটো পৰিয়ালৰ কথা কৈছো তাত থকা এটা প্ৰাণীৰ নাম হৈছে গালাগিনি এটো আমি আফ্ৰিকাতহে দেখিবলৈ পাওঁ ইহঁতৰ আকাৰ যথেষ্ট সৰু নিগনি এটাৰ নিচিনা অৰ্থাৎ অন্য কিছুমান লৰিছৰ ক্ষেত্ৰত আমি দেখিছো যে সিহঁতৰ আকাৰ মেকুৰী এটাৰ নিচিনা কিন্তু যিবিলাক গালাগিনি আছে অৰ্থাৎ গালাগিডি পৰিয়ালৰ এটা প্ৰাণী হৈছে গালাগিনি ইয়াৰ যেটো শাৰীৰিক লক্ষণ অৰ্থাৎ ইয়াৰ যেটো আকাৰ এই আকাৰটো হৈছে নিগনি এটাৰ সমান অৰ্থাৎ যথেষ্ট সৰু ইহঁতৰ নেজ বৰ দীঘল আৰু নুমাল কিন্তু নেজডাল যথেষ্ট পৰিমাণে দীঘল আৰু ই নুমাল
গছৰ ডালে ডালে জঁপিয়াই ফুৰোতে নেজে ইয়াৰ দেহৰ ভাৰসাম্য ৰক্ষা কৰে ঠিক একেদৰে আগৰ যিবিলাক প্ৰাণীৰ ক্ষেত্ৰত আমি কৈছো যে নেজডালৰ মুখ্য কামটো হৈছে শৰীৰৰ ভাৰসাম্য যাতে গছত বগাই থাকোতে বা গছত জঁপিয়াওতে যাতে ৰক্ষা কৰিব পাৰে ঠিক এইবোৰ প্ৰাণীৰ ক্ষেত্ৰতো আমি গালাগিনিৰ ক্ষেত্ৰতো আমি জানো যে নেজডালৰ মুখ্য কামটো হলগৈ শৰীৰৰ যিটো ভাৰসাম্য এটো ৰক্ষা কৰাটো গছৰ ডালে ডালে জঁপিয়াই ফুৰোতে নেজে দেহৰ সমতা ৰক্ষা কৰে তুমি জানো যে গছত যেতিয়া জঁপিয়াই ফুৰিবলগীয়া হয় ডালে ডালে তেতিয়া শৰীৰৰ যিটো ওজন শৰীৰৰ যিটো ভাৰসাম্য এটো নেজডালে ৰাখে অৰ্থাৎ ব্যালেন্স কৰে এটো হৈছে মূল কাম নেজ লৰিচিনিয়ে গছৰ ডালত খুব লাহে লাহে বগাই ফুৰে আনহাতে গালাগিনিয়ে গছৰ ডালত দ্ৰুত গতিত জঁপিয়াই ফুৰিব পাৰে আমি কৈছোৱে যে স্লো লৰিছ বিলাকৰ ক্ষেত্ৰত যে ইহঁত কিছু পৰিমাণে এলেহুৱা ধৰণৰ অৰ্থাৎ খুব লাহে লাহে ইহঁতে এটা ঠাইৰ পৰা অন্য ঠাইলৈ যায় গছত কিন্তু যিবিলাক গালাগিনিৰ কথা কৈছো এই গালাগিনি সময় যথেষ্ট খৰকে সিহঁতে গছৰ ডালত বগাই ফুৰিব পাৰে জঁপিয়াই ফুৰিব পাৰে যিমান লৰিছ আছে অৰ্থাৎ লৰিছৰ যিবিলাক বিভিন্ন প্ৰজাতি আছে এই সমগ্ৰ লৰিছ বিলাকেই হৈছে বৃক্ষবাসী আৰু নিশাচৰ ইহঁতৰ মুখ্য কথাটো হলগৈ কি যে ইহঁত বৃক্ষবাসী লৰিছ বিলাক গছতেই বাস কৰে আৰু ইহঁত নিশাচৰ অৰ্থাৎ দিনৰ ভাগত ইহঁত সক্ৰিয় নহয় কিন্তু ৰাতি হোৱাৰ লগে লগে এই প্ৰাণীসমূহ সক্ৰিয় হৈ পৰে লৰিছৰ প্ৰহস্ত আৰু পদৰ বৃদ্ধাঙ্গুলি প্ৰতিমুখী লৰিছৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে হাত আৰু ভৰিৰ যিটো বৃদ্ধাঙ্গুলি আছে ই প্ৰতিমুখী অৰ্থাৎ অন্য আঙুলিৰ লগত একে ৰেখাতে নাথাকে ই বেলেগকে থাকে ইয়াৰ মূল কাৰণটো হ'ল যাতে হাত আৰু ভৰিৰে গছৰ ডালত খামুচি ধৰি থাকিব পাৰে যেহেতু ইহঁত বৃক্ষবাসী গছত থাকিব লাগিব আৰু গছত থাকিবলগীয়া হোৱাৰ বাবে ইহঁতৰ পদ আৰু প্ৰহস্তৰ বৃদ্ধাঙ্গুলিবিলাক সদায় প্ৰতিমুখী হয় ইয়াৰ যিটো পদৰ যিটো দ্বিতীয় আঙুলি আছে এই দ্বিতীয় আঙুলিটোত কিন্তু আমি বক্ৰনখ দেখিবলৈ পাওঁ অৰ্থাৎ বাকি আঙুলিবিলাকত যিবোৰ নখ আছে এইবোৰ সাধাৰণ ধৰণৰ নখ কিন্তু যিটো দ্বিতীয় আঙুলি আছে ভৰিত হেতুৰ নখটো হৈছে বক্ৰনখ ইহঁতৰ দাঁতৰ সূত্ৰ হ'ল 2:1:3:3 তাৰ মানে দুটা আগদাঁত এটা কুকুৰ দাঁত তিনিটা প্ৰাক জামুদাঁত আৰু তিনিটা জামুদাঁত অৰ্থাৎ ইহঁতৰ দাঁতৰ সংখ্যা হলগৈ 36 লেমুৰৰ লৰিছৰ যিটো দাঁতৰ যিবিলাক লক্ষণ আছে এটো লেমুৰৰ নিচিনাই লেমুৰৰ আমি যিবিলাক লক্ষণৰ কথা কৈছো দাঁতৰ কাৰণ লেমুৰৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাওঁ যে সিহঁতৰ দাঁতৰ সংখ্যা 36 ঠিক লৰিছৰ ক্ষেত্ৰতো আমি দেখো যে দাঁতৰ সংখ্যা 36 আৰু এই লক্ষণসমূহ প্ৰায় একে ধৰণৰ তলৰ শাৰীৰ আগদাঁত আৰু কুকুৰ দাঁত লগ লাগি ফণীৰ দৰে কাম কৰে তাৰ মানে আমি জানো যে কুকুৰ দাঁত আৰু যেটো আগদাঁত এই দুটা পৃথক হৈ থাকে সাধাৰণতে কিন্তু লৰিছৰ ক্ষেত্ৰত কুকুৰ দাঁত আৰু আগদাঁত লগ লাগি থাকে ফলত ফণী এখনৰ দৰে কাম কৰে অৰ্থাৎ কিবা এটা বস্তু ৰুকিবৰ কাৰণে সুচি আনিবৰ কাৰণে ইহঁতৰ সুবিধা হয় লৰিছে গছৰ ফলমূল গছৰ বাকলি পোক পতংগ সৰু চৰাই এনেকুৱা ধৰণৰ এইবিলাক খাদ্য খাই জীয়াই থাকে যেহেতু ইহঁতে গছতেই বাস কৰে গছৰ পাত গছৰ ছাল তেনেকে ফলমূল আৰু বিভিন্ন গছত থকা সৰু সৰু চৰাই ইহঁতে খায় আৰু সেইবোৰ সিহঁতৰ মূল খাদ্য লৰিছৰ গৰ্ভধাৰণ সময় প্ৰায় 112 দিন অৰ্থাৎ গৰ্ভধাৰণৰ যিটো সময় হেতু 112 দিন ইহঁতেও এবাৰত এটাকৈ পোৱালি জন্ম দিয়ে লৰিছৰ ক্ষেত্ৰতো আমি দেখিছো যে ইহঁতে এটাকৈ পোৱালি জন্ম দিয়ে কিন্তু কেতিয়াবা কোনো ক্ষেত্ৰত আমি কৈছো যে এটো সাধাৰণতে এটাকৈ জন্ম দিয়ে কোনো ক্ষেত্ৰত আমি দুটা আৰু
কেতিয়াবা 3টা পৰ্যন্ত পোৱালিও ইহঁতে জন্ম দিয়ে লেমুৰ আৰু লৰিছৰ মাজতো কিছুমান পাৰ্থক্য আমি দেখিবলৈ পাওঁ যদিও বহুত বিলাক লক্ষণ লৰিছ আৰু লেমুৰৰ ক্ষেত্ৰত আমি প্ৰায় একে দেখিবলৈ পাওঁ কিন্তু তথাপিও আমি কিছুমান পাৰ্থক্য ইয়াত দেখিবলৈ পাওঁ যেনে লেমুৰ লৰিছতকৈ সৰু তাৰমানে লৰিছৰ যিটো আকাৰ হেতু কিছু ডাঙৰ আৰু লৰিছৰ লেমুৰৰ যিটো আকাৰ হেতু কিছু পৰিমাণে সৰু লেমুৰতকৈ লৰিছৰ কাণ আৰু চকু ডাঙৰ আমি যদি চকু আৰু কাণৰ মাজত তুলনা কৰো তেতিয়া আমি দেখিম যে লেমুৰতকৈ লৰিছৰ চকু আৰু কাণ ডাঙৰ কিছুমান লৰিছৰ ক্ষেত্ৰত আমি দেখো যে নেজডাল যথেষ্ট চুটি আৰু কোনো ক্ষেত্ৰত আমি নেজ দেখাই নাপাওঁ তাৰমানে লৰিছৰ এনেকুৱা ধৰণৰ কথা যে কিছুমান লৰিছৰ ক্ষেত্ৰত আমি লৰিছৰ আকৌ বিভিন্ন ধৰণৰ পৰিয়াল আছে এনেকুৱা কোনো পৰিয়ালৰ কিছুমান লৰিছৰ ক্ষেত্ৰত আমি নেজ একেবাৰে দেখিবলৈ নাপাওঁ আৰু কিছুমান লৰিছৰ ক্ষেত্ৰত আমি দেখো যে নেজ কিছু পৰিমাণে চুটি ইহঁতৰ তৰ্জনী আৰু পদৰ দ্বিতীয় আঙুলি খুব চুটি অৰ্থাৎ হাতৰ যিটো তৰ্জনী আঙুলি আৰু পদৰ যিটো দ্বিতীয় আঙুলি হেতু অন্যান্য আঙুলিবিলাকতকৈ যথেষ্ট চুটি অৰ্থাৎ তৰ্জনী আঙুলি বুলি কোৱাৰ লগে লগে হাতৰ আমি যিটো তৰ্জনী আঙুলিটোৰ কথা কওঁ আৰু ঠিক সেইদৰে ভৰিৰ দ্বিতীয় আঙুলিটো তাৰ আকাৰ হৈছে সৰু যথেষ্ট চুটি অন্য আঙুলিৰ লগত যদি আমি তুলনা কৰো এতিয়া আৰু এটা ভাগৰ কথা আমি কম হেতু নাম হৈছে টাৰ্চিফৰ্মিছ বা টাৰ্চিয়ইডিয়া টাৰ্চিফৰ্মিছ বা টাৰ্চিয়ইডিয়া টাৰ্চিয়ইডিয়াৰ ভিতৰত আছে টাৰ্চিডি নামৰ এটা প্ৰাণী এটোৰ ভিতৰত পৰে টাৰ্চিডি নামৰ এটা প্ৰাণী টাৰ্চিডিৰ এটা মাত্ৰ জীৱিত জেনাস আছে যাক টাৰ্চিয়াছ বুলি কোৱা হয় অৰ্থাৎ টাৰ্চিডিৰ অন্তৰ্ভুক্ত মাত্ৰ এটা প্ৰাণী এটা এতিয়া জীৱিত অৱস্থাত আছে হেতুৰ নাম হলগৈ টাৰ্চিয়াছ ফিলিপাইন দক্ষিণ ফিলিপাইন আৰু চিলিবিছৰ পৰা পশ্চিমে সুমাত্ৰালৈ আৰু পূৰ্ব ভাৰতীয় দ্বীপপুঞ্জত টাৰ্চিয়াছ বিলাকে বাস কৰে অৰ্থাৎ টাৰ্চিয়াছৰ বিস্তৃতি হলগৈ ক'ৰ পৰা এটো হৈছে দক্ষিণ ফিলিপাইনৰ চিলিবিছ আৰু পূবে সুমাত্ৰালৈকে বা পূৰ্ব ভাৰতীয় দ্বীপপুঞ্জলৈকে এই প্ৰাণীসমূহে বসবাস কৰে ইহঁতৰ বিস্তৃতি আছে দীঘল নেজেৰে সৈতে টাৰ্চিয়াছ এটা সৰু প্ৰাণী টাৰ্চিয়াছ যিটো আকাৰ তাৰ আকাৰটো সৰু কিন্তু নেজডাল যথেষ্ট দীঘল ইহঁতৰ যিটো দীঘল অৰ্থাৎ যিটো শৰীৰৰ আকাৰ হেতু প্ৰায় 20.3 সেন্টিমিটাৰ লৰিছৰ যদি আমি আকাৰটো চাওঁ তেতিয়াহলে আমি দেখিবলৈ পাম যে তাৰ দৈৰ্ঘ্যটো হৈছে সাধাৰণতে 20.3 সেন্টিমিটাৰ মূৰৰ তুলনাত ইহঁতৰ চকু ডাঙৰ ইহঁতৰ ক্ষেত্ৰতো আমি দেখো যে যদি আমি মূৰৰ লগত যদি আমি তাক তুলনা কৰো তেতিয়াহলে আমি দেখিবলৈ পাম যে চকুকেটা মূৰৰ তুলনাত যথেষ্ট ডাঙৰ ইহঁতৰ নাকৰ বিন্ধাৰ চাৰিওফালে লেমুৰ লৰিছ আদি আন প্ৰচিমিয়াৰ নিচিনা নোমবিহীন আৰু ছাল বাইনেৰিয়াম নাই এইবিলাকৰ ক্ষেত্ৰত বাইনেৰিয়াম নাথাকে এটো টাৰ্চিয়াছৰ ক্ষেত্ৰত টাৰ্চিয়াছৰ ঘ্ৰাণ শক্তিৰ প্ৰয়োজনীয়তা হ্ৰাস পোৱাৰ ফলত ইয়াৰ যিটো প্ৰুথ অৰ্থাৎ মুখমণ্ডলৰ আগৰ অংশটো সাধাৰণতে অন্যতকৈ চুটি মুখমণ্ডলৰ যিটো আগৰ অংশ যাক অসমীয়াত প্ৰুথ বুলি কোৱা হয় প্ৰুথ অসমীয়াত এই অংশটো আমি দেখিছো যে শিয়াল বা কুকুৰ বিলাকৰ নিচিনাকৈ মুখৰ যিটো আগৰ অংশটো দীঘলীয়া নহয় ইয়াৰ মূল কাৰণটো হৈছে যে ঘ্ৰাণ শক্তিৰ প্ৰয়োজন ইহঁতৰ ইমান দৰকাৰ নাই অৰ্থাৎ ঘ্ৰাণ ল'ব পৰা যিটো শক্তি থাকে সেই শক্তিটোৰ প্ৰয়োজনীয়তা হ্ৰাস পোৱাৰ লগে লগে
ইহঁতৰ যিটো প্ৰুথ আছে মুখৰ যিটো আগৰ অংশটো আছে এই অংশটো লাহে লাহে বিৱৰ্তনৰ ফলত কমি আহিবলৈ ধৰিলে ইহঁতে লেমুৰ আৰু অন্য প্ৰাণীৰ দৰে ইহঁতৰ নাক প্ৰলম্বিত নহয় অন্যবিলাক প্ৰাণীৰ ক্ষেত্ৰত লেমুৰৰ ক্ষেত্ৰত আমি দেখিছোঁ নাকটো যেহেতু মুখমণ্ডলৰ প্ৰুথ অংশ আগৰ অংশটো যেহেতু সিহঁতৰ দীঘল গতিকে নাকটো সিহঁতৰ দীঘলীয়া কিন্তু টাৰ্চিয়াছৰ ক্ষেত্ৰত আমি দেখিছোঁ যে সিহঁতৰ নাকৰ এই অংশটো দীঘলীয়া নহয় তাৰ কাৰণটো হৈছে যে ইহঁতৰ যিটো মুখমণ্ডলৰ প্ৰুথ অংশ এই অংশটো দীঘলীয়া নহয় ঘ্ৰাণ শক্তি কমি অহাৰ লগে লগে ইহঁতৰ দৃষ্টিশক্তি বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায় অৰ্থাৎ বহুতো প্ৰাণীৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে যিবিলাক প্ৰাণীৰ ঘ্ৰাণ শক্তি বেছি সিহঁতৰ দৃষ্টিশক্তি কম আৰু যিবিলাক প্ৰাণীৰ ক্ষেত্ৰত আমি দেখো যে সিহঁতৰ ঘ্ৰাণ শক্তি কম সিহঁতৰ দৃষ্টিশক্তি বেছি টাৰ্চিয়াছৰ ক্ষেত্ৰত যেহেতু লাহে লাহে ঘ্ৰাণ শক্তি ইহঁতৰ কমি আহিবলৈ ধৰিলে ফলত ইহঁতৰ যিটো দৃষ্টিশক্তি হেতু লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰিলে ইহঁতৰ চকুৰ দৃষ্টি সম্পূৰ্ণৰূপে সন্মুখৰ ফালে নিবদ্ধ অৰ্থাৎ ইহঁতৰ যিটো দৃষ্টিশক্তি এটো সদায় সন্মুখৰ ফালে দূৰলৈকে ইহঁতে চাব পাৰে অৰ্থাৎ দৃষ্টিশক্তি কিছু পৰিমাণে আগৰ প্ৰাণীসমূহতকৈ প্ৰখৰ ইহঁতৰ মূৰটো চাৰিওফালে ঘূৰিব এটো বৰ উল্লেখযোগ্য লক্ষণ যে টাৰ্চিয়াছে নিজৰ মূৰটো সম্পূৰ্ণৰূপে ঘূৰাব পাৰে অৰ্থাৎ সন্মুখৰ গাটো সন্মুখৰ ফালে দি মূৰটো সম্পূৰ্ণৰূপে চাৰিওফালে ঘূৰাব পাৰে এটো এটা উল্লেখযোগ্য লক্ষণ টাৰ্চিয়াছৰ ক্ষেত্ৰত ইহঁতৰ চকুৰ কোটৰ পিছবেৰ সম্পূৰ্ণৰূপে হাড়েৰে ঢকা অৰ্থাৎ চকুৰ যিটো কোটৰ আছে চকুৰ কোটৰ বুলি কোৱা হয় ইয়াৰ পিছফালে যিখন বেৰ আছে ভিতৰত এখন সম্পূৰ্ণৰূপে হাড়েৰে ঢাক খাই থাকে লেমুৰ আৰু লৰিছৰ নিচিনাকে ইহঁতৰো ত্ৰিদিম দৃষ্টিশক্তি নাই আৰু অশ্ৰুৰন্ধ্ৰ চকুৰ কোটৰৰ বাহিৰত অৱস্থিত টাৰ্চিয়াছৰ ক্ষেত্ৰতো আমি দেখিম যে ইয়াৰ ত্ৰিদিম দৃষ্টিশক্তি নাই অৰ্থাৎ দূৰ আৰু ওচৰ এই দুটা কথা সিহঁতে ঠিকমতে লক্ষ্য কৰিব নোৱাৰে ঠিক সেইদৰে আমি যদি দেখো যে সিহঁতৰ যিটো অশ্ৰুৰন্ধ্ৰ সেই অশ্ৰুৰন্ধ্ৰটো চকুৰ কোটৰৰ বাহিৰত অৱস্থিত চকুৰ কোটৰৰ বাহিৰত অৱস্থিত এইটো এটা লক্ষণ যিটো আমি প্ৰাইমেটৰ আন কিছুমান প্ৰাণীৰ ক্ষেত্ৰতো দেখিবলৈ পাওঁ যে অশ্ৰুৰন্ধ্ৰটো সদায় চকুৰ কোটৰৰ বাহিৰত অৱস্থিত হয় টাৰ্চিয়াছৰ প্ৰহস্ত আৰু বৃদ্ধাঙ্গুলি প্ৰতিমুখী ইহঁতৰ ক্ষেত্ৰতো যেহেতু এই প্ৰাণীসমূহ বৃক্ষবাসী গছত বাস কৰে গতিকে ইহঁতৰ পদ আৰু হাতৰ যিটো বৃদ্ধাঙ্গুলি এটো প্ৰতিমুখী হোৱা দেখিবলৈ আমি পাওঁ পদৰ দ্বিতীয় আৰু তৃতীয় আঙুলিত বক্ৰ নখ থাকে ইহঁতৰ ভৰিৰ যেটো দ্বিতীয় আৰু তৃতীয় আঙুলি অৰ্থাৎ দুটা আঙুলিত আমি বক্ৰ নখ দেখিবলৈ পাওঁ আৰু বাকি আঙুলি কেইটাত আমি সাধাৰণ ধৰণৰ নখে দেখিবলৈ পাওঁ ইহঁতৰ জংঘাস্থি আৰু অনুজংঘাস্থি হাড় দুডাল তলৰ পিনে লগ লগা আমি জানো যে ভৰিৰ তলৰ অৰ্থাৎ আমি ভৰিৰ ওপৰৰ অংশত যিডাল হাড় থাকে হেডালৰ নাম হ'ল ঊৰ্বস্থি আৰু তলত যি দুডাল হাড় থাকে এই দুডাল হাড়ৰ নাম হৈছে জংঘাস্থি আৰু অনুজংঘাস্থি ভৰিৰ ক্ষেত্ৰত ওপৰৰ হাড়ডালৰ নাম হ'ল ঊৰ্বস্থি ভৰিৰ তলৰ যি দুডাল হাড় আছে সেই দুডালৰ এডালৰ নাম হ'ল জংঘাস্থি এডালৰ নাম হ'ল অনুজংঘাস্থি আমি দেখো যে ইহঁতৰ এই দুডাল হাড়ৰ তলৰ অংশটো লগ লাগি থকা আমাৰ মানুহৰ ক্ষেত্ৰত আমি যদি চাওঁ জংঘাস্থি আৰু অনুজংঘাস্থি এই দুডাল হাড় লগ লাগি নাথাকে দুডাল সম্পূৰ্ণৰূপে পৃথক হৈ থাকে কিন্তু টাৰ্চিয়াছৰ ক্ষেত্ৰত আমি দেখো যে জংঘাস্থি আৰু অনুজংঘাস্থি এই দুডাল হাড় লগ লাগি থাকে এটো এটা উল্লেখযোগ্য লক্ষণ
টাৰ্চিয়াছৰ পিছ ঠেং দুখন আগ ঠেঙৰ তুলনাত বেছি দীঘল টাৰ্চিয়াছৰ যদি আমি চাওঁ তেতিয়াহ'লে যেহেতু ইহঁত চাৰিঠেঙীয়া জন্তু চাৰিখন ঠেঙৰ ওপৰত ভৰ দি ইহঁতে আগবাঢ়ি যায় আমি যদি চাওঁ তেতিয়াহ'লে আমি দেখিম যে ইহঁতৰ আগৰ ঠেং দুখন পিছৰ ঠেং দুখনতকৈ চুটি অৰ্থাৎ পিছৰ ঠেং দুখন কিছু বেছি পৰিমাণে দীঘলীয়া হয় ইহঁতৰ পদ বৰ দীঘল অৰ্থাৎ ভৰিখন ইহঁতৰ যথেষ্ট দীঘল সাধাৰণতে তাৰ যিটো আকৃতি সেই আকৃতিৰ তুলনাত পদৰ পদৰ যিটো ভৰিখন যিটো এখন যথেষ্ট পৰিমাণে দীঘল টাৰ্চিয়াছৰ যেহেতু আমি কৈছোৱে যে টাৰ্চিয়াছৰ আগৰ ঠেং দুখন চুটি পিছৰ ঠেং দুখন দীঘল গতিকে ইহঁতে ভেকুলীৰ নিচিনাকৈ জঁপিয়াই ফুৰিব পাৰে ভেকুলী আমি দেখিছো নহয় যে ভেকুলীয়ে যেনেকৈ জাপ মাৰি ফুৰে ঠিক সেইদৰে টাৰ্চিয়াছ বিলাকেও জাপ মাৰি ফুৰিব পাৰে কাৰণ সিহঁতৰ পিছৰ ঠেং দুখন বেছি দীঘল আৰু আগৰ ঠেং দুখন চুটি ইহঁতৰ পদ আৰু প্ৰহস্তৰ আঙুলিৰ মাজত পেড থাকে অৰ্থাৎ আমি হাঁহৰ ক্ষেত্ৰত আমি দেখিছো নহয় যে দুটা আঙুলিৰ মাজত এখন ছাল থাকে ঠিক সেইদৰে এইবিলাক প্ৰাণীৰ ক্ষেত্ৰতো আমি তেনেকৈ দেখিবলৈ পাওঁ ইয়াৰ সহায়ত ইহঁতে সমান ঠাইত আনকি থিয় হৈও কেতিয়াবা থিয় হৈ থাকিব পাৰে এই যেহেতু তাৰ ভৰিৰ তলত পেড আছে সেইটো কাৰণে সিহঁতে কেতিয়াবা সমান ঠাইত থিয় হৈ থাকিব পাৰে কিছু সময়ৰ বাবে হলেও টাৰ্চিয়াছৰ দাঁতৰ সূত্ৰ হ'ল 2:1:3:3 তাৰমানে ইহঁতৰো দাঁত হ'লগৈ 36টা অৰ্থাৎ দুটা আগদাঁত এটা জামুদাঁত তিনিটা এটা কুকুৰ দাঁত তিনিটা প্ৰাক জামুদাঁত আৰু তিনিটা জামুদাঁত অৰ্থাৎ এটা আগদাঁত দুটা আগদাঁত এটা কুকুৰ দাঁত তিনিটা প্ৰাক জামুদাঁত আৰু তিনিটা জামুদাঁত 2:1:3:3 তাৰ অৰ্থ হ'লগৈ তাৰ দাঁতৰ সংখ্যা হ'লগৈ 36 টাৰ্চিয়াছ নিশাচৰ প্ৰাণী আৰু ইহঁতো বৃক্ষবাসী টাৰ্চিয়াছ বিলাকো আমি দিনত দেখিবলৈ নাপাওঁ ইহঁতে ৰাতি ওলায় আৰু ইহঁত বৃক্ষবাসী অৰ্থাৎ গছত ইহঁতে বাস কৰে বেছিভাগ সময় দিনত ইহঁতে গছৰ ডালত শুই থাকে আৰু ৰাতি হোৱাৰ লগে লগে ইহঁত সক্ৰিয় হৈ পৰে আৰু গছৰ ডালে ডালে ইহঁত জঁপিয়াই ফুৰে টাৰ্চিয়াছৰ প্ৰধান আহাৰেই হৈছে পোক পৰুৱা ইয়াৰ উপৰিও জেঠী নিগনি এনেকুৱা ধৰণৰ যিবিলাক প্ৰাণী আছে এইবোৰ ইহঁতে ভক্ষণ কৰে এইবোৰ ইহঁতৰ খাদ্য আৰু টাৰ্চিয়াছে এবাৰত এটাকৈ পোৱালি জন্ম দিয়ে ইহঁতৰ পোৱালিৰ সংখ্যা অৰ্থাৎ জন্ম দিয়ে এটাকৈ পোৱালি কিন্তু ইহঁতৰ গৰ্ভধাৰণ কিমান দীঘলীয়া কিমান দিন এই বিষয়ে এতিয়ালৈকে জানিব পৰা হোৱা নাই কাৰণ প্ৰাইমেটৰ ভিতৰত টাৰ্চিয়াছ অধ্যয়ন কৰা যথেষ্ট অসুবিধা কাৰণ এই প্ৰাণীসমূহ সাধাৰণতে যেহেতু ইহঁত অকল ৰাতিৰ সময়ত সক্ৰিয় হয় নিশাচৰ প্ৰাণী আৰু ইহঁত অতি ঘন অৰণ্যৰ মাজত বাস কৰে গতিকে টাৰ্চিয়াছ অধ্যয়ন কৰিবলৈ বহু পৰিমাণে কঠিন হয় আৰু সেইবাবে ইহঁতৰ আচলতে গৰ্ভধাৰণ সময় কিমান দীঘলীয়া বা কিমান দিন এই কথাটো আমি ইমান জানিব পৰা হোৱা নাই এতিয়ালৈকে আমি জানিব পৰা নাই এই যিখিনি ভাগ আমি দেখিলোঁ এই ভাগখিনিৰ উপৰিও আন কিছুমান ভাগ আছে যিটো ভাগৰ নাম কোৱা হয় এন্থ্ৰপইডিয়া এই ভাগটোৰ বিষয়ে আমি ইয়াৰ পিছৰ অংশত আলোচনা কৰিম আজি আমি যিটো শ্ৰেণীকৰণ আমি প্ৰাইমেটৰ কথা ক'লো সেই শ্ৰেণীকৰণৰ আৰম্ভণিটো তাৰ সাৰাংশটো এনেকুৱা ধৰণৰ যে প্ৰথমতে আমি স্তন্যপ্ৰায়ী অৰ্থাৎ প্ৰাইমেট স্তন্যপায়ী প্ৰাণীৰ অন্তৰ্ভুক্ত সেই স্তন্যপায়ী প্ৰাণীক আমি কেইটামান ভাগত ভাগ কৰিছিলোঁ প্ৰটোথেৰিয়া মেটাথেৰিয়া ইউথেৰিয়া সেই ইউথেৰিয়াক আকৌ আমি
অন্য কিছুমান ভাগত অৰ্ডাৰত ভাগ কৰিছো তাৰে এটা হলগৈ প্ৰাইমেট প্ৰাইমেট বুলি কোৱাৰ লগে লগে আমি জানিব লাগিব যে এই প্ৰাইমেটৰ অন্তৰ্ভুক্ত কৰা হৈছে সাধাৰণতে লেমুৰ লৰিছ বান্দৰ বনমানুহ আৰু মানুহ অৰ্থাৎ প্ৰাইমেটৰ ভিতৰত মানুহো অন্তৰ্ভুক্ত এই যিমানখিনি প্ৰাণীৰ কথা আমি কোৱা হৈছে এই প্ৰাণীসমূহৰ ভিতৰত বনমানুহ আৰু মানুহৰ মাজত শাৰীৰিক লক্ষণৰ বেছিভাগ শাৰীৰিক লক্ষণৰে মিল আছে অন্য যিবিলাক আছে ধৰা লেমুৰ লৰিছ বা বান্দৰ এইবিলাকৰ লগতো আমাৰ লক্ষণৰ মিল আছে কিন্তু বহুতবিলাক লক্ষণ আমাৰ বেলেগ বনমানুহৰ ক্ষেত্ৰত কিন্তু আমি যিবোৰ লক্ষণ দেখিবলৈ পাওঁ এই লক্ষণৰ বেছিভাগে আমি মানুহৰ মাজতো দেখিবলৈ পাওঁ সেইবাবে মানুহ আৰু বনমানুহক একেটা পৰিয়ালৰ অন্তৰ্ভুক্ত কৰা হৈছে অৰ্থাৎ বনমানুহবিলাক আৰু মানুহবিলাক হৈছে একেটা পৰিয়ালৰ ভিতৰতে পৰে বিৱৰ্তনৰ ফলত বনমানুহবিলাকৰ শাৰীৰিক পৰিৱৰ্তন বা নতুন নতুন কিছুমান শাৰীৰিক লক্ষণ তেওঁলোকৰ মাজত বিকশিত হয় আৰু তেওঁলোক এটা বেলেগ ফালে তেওঁলোকৰ পৰিৱৰ্তনবিলাক সাধিত হয় শাৰীৰিক লক্ষণবিলাক পৃথক হৈ যায় আৰু মানুহৰো বিৱৰ্তনৰ ফলত নতুন নতুন কিছুমান লক্ষণ দেখা দিয়ে আৰু ফলত সিহঁত বেলেগ এটা ফাললৈ গুচি যায় অৰ্থাৎ যদিও এটা সময়ত বনমানুহ আৰু মানুহ একেটা পৰিয়ালৰ অন্তৰ্ভুক্ত আছিল বিৱৰ্তনৰ ফলত ই দুটা ভাগ হৈ পৰে অৰ্থাৎ বনমানুহবিলাক এটা ফাললৈ গুচি যায় আৰু মানুহ অন্য এটা ফাললৈ গুচি যায় কিন্তু আমি যদি চাওঁ তেতিয়াহলে ইয়াৰ কিন্তু পৰিয়াল একেটাই এনেকৈ ভাগ হৈ গুচি গ'ল এইটো এটা আমি জানিবলগীয়া কথা আৰু সেই কাৰণে আমি দেখো যে আমাৰ শৰীৰত থকা যিসমূহ লক্ষণ আছে এই লক্ষণসমূহ বেছিভাগেই বনমানুহৰ লগত মিলে এটা বনমানুহ বুলি কোৱাৰ লগে লগে আমি কোনবোৰ প্ৰাণীক অন্তৰ্ভুক্ত কৰিছো এইটো এটা কথা আমি জানিব লাগিব বনমানুহ বুলি ক'লে আমি সাধাৰণতে গৰিলা চিম্পাঞ্জি ওৰাংওটাং আৰু গিবন এই চাৰিটাক আমি বনমানুহ আখ্যা দিছো এইবিলাকৰ লগত মানুহৰ শাৰীৰিক লক্ষণ প্ৰায়খিনি মিল আছে আৰু এই বনমানুহবিলাকৰ ভিতৰত চিম্পাঞ্জিৰ লগত আমাৰ আটাইতকৈ বেছি মিল আছে অৰ্থাৎ চিম্পাঞ্জিবিলাকক কোৱা হয় the closest relative তাৰমানে আমাৰ আটাইতকৈ ওচৰ সম্পৰ্কীয় বনমানুহটো হলগৈ চিম্পাঞ্জি গৰিলাৰ লগতো মিল আছে গিবনৰ লগতো মিল আছে ওৰাংওটাঙৰ লগতো মিল আছে বহুত লক্ষণে আমাৰ মিল আছে কিন্তু চিম্পাঞ্জিৰ লগত আমাৰ সম্পৰ্ক অতি ওচৰ কাৰণ বেছিভাগ প্ৰায় 99% যিবিলাক শাৰীৰিক লক্ষণ আছে সেই লক্ষণসমূহ মানুহ আৰু চিম্পাঞ্জিৰ প্ৰায় একে সেইকাৰণে ক্লোজেষ্ট ৰিলেটিভ বা অতি ওচৰ সম্পৰ্কীয় বুলি কোৱা হয় তাৰপিছত এই প্ৰাইমেটৰ আৰু কিছুমান শ্ৰেণীকৰণ আছে এই শ্ৰেণীকৰণসমূহৰ বিষয়ে আমি আলোচনা কৰিলো তাৰ ভিতৰত লেমুৰ লৰিছ টাৰ্চিয়াছ আই এইবিলাকৰ কথা আমি কৈছো আৰু ইহঁতৰ শাৰীৰিক লক্ষণসমূহ ইটোৰ লগত সিটোৰ কিছুমান লক্ষণটো নিশ্চয় মিল আছে কাৰণ একে লক্ষণ থকাৰ বাবেই ইহঁতক প্ৰাইমেটৰ অন্তৰ্ভুক্ত কৰা হৈছে আৰু আমি ইয়াত এটা কথা কৈ আছো আমি যেতিয়া প্ৰাইমেট অধ্যয়ন কৰোঁ বা আমি যিবোৰ প্ৰাইমেটৰ কথা এতিয়া আলোচনা কৰিছো এই সকলোবিলাক প্ৰাইমেট হ'ল জীৱিত প্ৰাইমেট অৰ্থাৎ এই প্ৰাইমেটৰ এই প্ৰাণীসমূহ এতিয়াও আমি পৃথিৱীত দেখিবলৈ পাওঁ এইবোৰ বিলুপ্ত হৈ যোৱা নাই এতিয়ালৈকে এই প্ৰাণীসমূহ আমাৰ মাজত আছে গতিকে এই প্ৰাণীসমূহৰ বিষয়ে অধ্যয়ন কৰাৰ মূল কাৰণটো হ'ল যে মানৱ বিৱৰ্তনৰ কোনটো অৱস্থাৰ পৰা কোনটো অৱস্থালৈ আমি গতি কৰিছো বা এই প্ৰাইমেটসমূহ বা অন্যান্য প্ৰাণীসমূহ কিদৰে বিৱৰ্তনৰ ফলত পৰিৱৰ্তিত হৈ বৰ্তমান পৃথিৱীত বসবাস কৰি আছে আৰু ভৱিষ্যতলৈও আমি জানোৱেই যে বিৱৰ্তন এটা
কণ্টিনিউয়াছ প্ৰসেছ বুলি কয় অৰ্থাৎ বিবৰ্তন সদায় চলি থাকে অকল এটো যে বিবৰ্তন আগতেই হৈছিল এতিয়া নহব এটো নহয় বিবৰ্তন চলি আছে আৰু চলি থাকিব অৰ্থাৎ যিসমূহ জীৱিত প্ৰাইমেটৰ কথা আমি কৈছো বিবিধ এই সমূহ সাধাৰণতে বিবৰ্তনৰ ফলত ভৱিষ্যতে আৰু ইয়াৰ পৰিৱৰ্তন হ'ব আজিলৈ আমি এইখিনি কথা এইখিনি আলোচনা কৰি সামৰিলো ইয়াৰ পিছত আমি বেলেগ আলোচনা কৰিম নমস্কাৰ